নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK Sir ক্লাছলৈ। বন্ধুসকল, যোৱাকালি 3 তাৰিখ 8 পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ গেজেট নটিফিকেশ্যন ওলাইছে। গতিকে আমি এতিয়া ক'ব পাৰোঁ যে বৰ্তমান যোনটো টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা চলি আছিল সেইটো অফিচিয়েলভাৱে গৃহীত হৈছে আৰু অফিচিয়েলভাৱে 8 পে কমিশ্যনৰ গঠন হৈ গৈছে। কেন্দ্ৰীয় চৰকাৰে তাৰ কাৰণে গেজেট নটিফিকেশ্যন যোৱা 3 তাৰিখ বা যোৱাকালি ওলাইছিল। তো এই গেজেট নটিফিকেশ্যনত আগত যোনটো এটা PIB নিউজত বা অন্যান্য নিউজ চেনেলত যেনেকৈ টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা চলি আছিল, তাত থুলমূলকৈ কেইটামান পইণ্ট আছিলে, সেইখিনি পইণ্টটো আছেই। তাৰ উপৰিও কেইটামান গুৰুত্বপূৰ্ণ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে আৰু সেইখিনি এজন কৰ্মচাৰী হিচাপে আপোনালোকে জনাটো খুব ইম্পৰ্টেণ্ট হৈ পৰিছে। গতিকে আহক আমি এই ভিডিঅ'টোত সেই গোটেইখিনি তথ্য লৈ পেলাই আলোচনা কৰিম আৰু তাত গ্ৰেচুইটিৰ বিষয়ে খুব এটা ইম্পৰ্টেণ্ট কথা আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো ইয়াত আপোনালোকে চাব পাৰে যে এইটো হৈছে অফিচিয়েল গেজেট যোনটো ওলাইছে। ইয়াত আপোনালোকে চাব পাৰে যে নিউ দিল্লী সোমবাৰ নৱেম্বৰ 3 মনডে নৱেম্বৰ 3, 2025 এইটো ওলাইছে। আৰু ইয়াত পইণ্ট ৱাইজ তেওঁলোকে লিখি দিছে। ফাৰ্ষ্টত কমিটিৰ কম্পজিশ্যনৰ কথা কৈছে যে 8 চেণ্ট্ৰেল পে কমিশ্যন ইয়াত বনোৱা হৈছে। 8 চেণ্ট্ৰেল পে কমিশ্যন কম্প্ৰাইজিং দ্য ফলোয়িং। কোন কোন আছে? চেয়াৰপাৰ্চন এইখিনি আপোনালোকে আগতে গম পাইছে। চেয়াৰপাৰ্চন আছে শ্ৰীমতী জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই, তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ হয়। আৰু 2 নম্বৰ আছে মেম্বাৰ, পাৰ্ট টাইম মেম্বাৰ পুলক ঘোষ, প্ৰফেচাৰ পুলক ঘোষ। আৰু এজন আছে মেম্বাৰ ছেক্ৰেটাৰী, তেওঁ পংকজ জৈন। তো এই তিনিজনক লৈ পেলাই মূল কমিটিটো গঠন হৈছে। কিন্তু ইয়াত লিখিছে যে আপোনালোকে নেক্সট এই পেৰাবিলাকত চাব পাৰিব, লিখিছে যে তেওঁলোকে যদি বিচাৰে এক্সপাৰ্ট, কোনোবা এক্সপাৰ্টক তেওঁলোকে পে কমিশ্যনৰ কামত তেওঁলোকে লগাব পাৰিব। তো ইয়াত এই কথাটো মন কৰিব লাগে যে পে কমিশ্যনে কাৰ কাৰণে পে ৰিভাইজ এডভাইচ কৰিব, কাৰ কাৰণে কৰিব। ইয়াত লিখা আছে কি কৰিব। টু এক্সামাইন এণ্ড ৰেকমেণ্ড চেঞ্জেছ দেট আৰ ডিজাইৰেবল এণ্ড ফিজিবল। ডিজাইৰেবল মানে যোনটো আপোনাৰ দৰকাৰ হৈ আছে চেঞ্জ কৰিবলৈ, ফিজিবল মানে যোনটো দুয়ো পক্ষৰ কাৰণেই একচেপ্টেবল হয় তেনেকুৱা। ফিজিবল বস্তুটোৰ কথা হ'ল যোনটো এনেকুৱা এটা যদি তেওঁলোকে ৰেকমেণ্ডেশ্যন দি দিয়ে যোনটো চৰকাৰে গৃহীত কৰিব নোৱাৰিব, সেইটো ফিজিবল নহয়। তো ফিজিবল হ'ব আৰু ডিজাইৰেবল হ'ব, এই দুয়োটাই বস্তুত চাব দিছে যাতে তেওঁলোকে কি কৰে, এক্সামিন কৰে আৰু ৰেকমেণ্ড কৰে যে কেনেকুৱা চেঞ্জেছ হ'ব পাৰে পে ষ্ট্ৰাকচাৰত, এলাউন্সেছত বা বেচিক পে কিমান বাঢ়িব, এলাউন্সেছ কি বাঢ়িব বা বিভিন্ন ধৰণৰ ফেচিলিটিছ থাকে, বেনিফিটছ থাকে চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন পোষ্টৰ বিপৰীতে, সেইখিনি কেনেকৈ বঢ়োৱা যায় বা কি প্ৰকাৰে চেঞ্জেছ কৰা যায় সেইটো লৈ পেলাই তেওঁলোকে মতামত দিব। আৰু এই মতামতটো কাৰ কাৰণে হ'ব? চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ, ইণ্ডাষ্ট্ৰিয়েল এণ্ড নন ইণ্ডাষ্ট্ৰিয়েল, এইটো লিখিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ। নেক্সট লিখিছে পাৰ্চনেল বিলঙিং টু অল ইণ্ডিয়া ছাৰ্ভিচেছ, অল ইণ্ডিয়া ছাৰ্ভিচেছৰ কাৰণে হ'ব। নেক্সট আছে পাৰ্চনেল বিলঙিং টু দ্য ডিফেন্স ফ'ৰ্চেছ, মানে ইয়াত ডিফেন্সো আহিছে। ইউনিয়ন টেৰিটৰিজ, পাৰ্চনেল অফ ইউনিয়ন টেৰিটৰিজ, অফিচাৰ্ছ এণ্ড এমপ্লয়িজ অফ দ্য ইণ্ডিয়ান অডিট এণ্ড একাউণ্টছ ডিপাৰ্টমেণ্টৰ। নেক্সট আছে মেম্বাৰ্ছ অফ ৰেগুলেটৰী বডিজ এক্সক্লুডিং দ্য RBI, RBIক ইয়াৰ আউটত অনা হোৱা নাই। ছেট আপ আণ্ডাৰ দ্য এক্টছ অফ দ্য পাৰ্লিয়ামেণ্ট, বিভিন্ন এক্টৰ দ্বাৰাতে যিখিনি আমাৰ ৰেগুলেটৰী বডি বনিছে সেই বডিৰ মেম্বাৰসকলৰ পে ষ্ট্ৰাকচাৰটো তেওঁলোকে চাব। অফিচাৰ্ছ এণ্ড এমপ্লয়িজ অফ দ্য সুপ্ৰিম কোৰ্ট, অফিচাৰ্ছ এণ্ড এমপ্লয়িজ অফ দ্য হাই কোৰ্টছ হুজ এক্সপেণ্ডিচাৰ ইজ বৰ্ন বাই দ্য ইউনিয়ন টেৰিটৰিজ। নেক্সট আছে জুডিচিয়েল অফিচাৰ্ছ অফ দ্য ছাবঅৰ্ডিনেট কোৰ্টছ ইন দ্য ইউনিয়ন টেৰিটৰিজ। এইখিনি মানুহৰ পে ষ্ট্ৰাকচাৰটো তেওঁলোকে অধ্যয়ন কৰিব আৰু ৰিভাইজ কৰিব। তো ইয়াত আৰু কিছুমান কথা আছে। নেক্সট এই বি নম্বৰ আপুনি চাব পাৰে। বি নম্বৰত লিখিছে টু ৱৰ্ক আউট এণ্ড এমুলমেণ্ট ষ্ট্ৰাকচাৰ কণ্ডাক্টিভ টু এট্ৰেক্টিং টেলেণ্ট টু গভৰ্ণমেণ্ট ছাৰ্ভিচ। এনেকুৱা এটা পে ষ্ট্ৰাকচাৰ কৰিব দিছে যাতে গভৰ্ণমেণ্ট ছাৰ্ভিচত কি আহে, টেলেণ্ট যাতে আহে, এট্ৰেক্টিং টেলেণ্ট মানে গভৰ্ণমেণ্ট ছাৰ্ভিচত যাতে টেলেণ্ট এট্ৰেক্ট কৰিব পাৰে। তাৰমানে সেইটোৱে বুজাইছে যে এনেকুৱা এটা পে ষ্ট্ৰাকচাৰ বনাব লাগে যোনটো নেক্সট 10 বছৰত যাতে মানুহ গভৰ্ণমেণ্ট ছাৰ্ভিচলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰে। এনেকুৱা হ'ব নালাগে যে তুলনামূলকভাৱে গভৰ্ণমেণ্ট ছেক্টৰটো যদি খুব বেছি কমকৈ চেলাৰী বা পে'মেণ্ট দিয়ে তেতিয়াহ'লে কি কৰিব, মানুহ প্ৰাইভেটলৈ যোৱাৰ পক্ষপাতি হৈ যাব। সেইকাৰণে তেওঁলোকে কৈছে যে এট্ৰেক্ট কৰিব পাৰে যাতে টেলেণ্ট। প্ৰমোটিং এফিচিয়েঞ্চি, একাউণ্টেবিলিটি এণ্ড ৰেছপঞ্চিবিলিটি ইন দ্য ৱৰ্ক কালচাৰ। এইখিনি লেংগুৱেজটো এনেকুৱাই থাকে প্ৰতিবাৰ পে কমিশ্যন যেতিয়া গঠন হয়। নেক্সট লিখিছে টু এক্সামিন দ্য এক্সিষ্টিং স্কিমছ অফ বোনাছৰ স্কিমবিলাক চাব লাগে। যেনেকৈ আমাৰ গভৰ্ণমেণ্ট অফ আছামত বোনাছৰ ছিষ্টেমটো নাই বাৰু, কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টত পে এণ্ড প্ৰডাক্টিভিটি লিংক বোনাছ বা যোনটোক দেৱালী বোনাছ সাধাৰণতে কোৱা যায়, সেইটোক একচুৱেল নামটো হ'ল পে এণ্ড প্ৰডাক্টিভিটি লিংক বোনাছ। তো সেইটোৰ এক্সামিন কৰিব দিছে। কিন্তু ইয়াত এটা কথা আছে, 7 পে কমিশ্যন পাৰ হৈ গ'ল, কিন্তু 7 পে কমিশ্যনৰ যোনটো ৰেকমেণ্ডেশ্যন আছিলে বোনাছক লৈ পেলাই সেইটো এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই। বোনাছটো কিন্তু 6 পে কমিশ্যনৰ হিচাপতে এতিয়ালৈকে দি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টত। নেক্সট আছে টু ৰিভিউ দ্য এক্সিষ্টিং এলাউন্সেছ এণ্ড কণ্ডিশ্যন অফ দেয়াৰ
admissibility and recommend their rationalization keeping in view the multiplicity of allowances. Allowances-খিনিক rationalize কৰিব দিছে, মানে এনেকুৱা হ'ব পাৰে যে বহুতকেইটা allowances-ক মিলাই একগোট কৰি এটা বা দুটা মেজৰ allowances-ত তেওঁলোকে কনভাৰ্ট কৰি দিব, এইটো হ'ব পাৰে। নেক্সট এইটো হ'ল ইম্পৰ্টেণ্ট বস্তু, ৰিভিউ কৰিব দিছে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি। ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি যোনটো আছে NPS হোল্ডাৰসকলৰ কাৰণে, আৰু ইয়াত লিখিছে ইনক্লুডিং ইউনিফাইড পেঞ্চন স্কিম। তাৰমানে UPS বুলি যোনটো নতুন স্কিম আহিছে, UPSটো বেলেগ একো নহয়, UPSটো এটা NPSৰে পাৰ্ট। মই আগৰ কেইবাটাও ভিডিঅ'ত কৈছোঁ যে UPSটোক আপোনালোকে NPSৰ পৰা খুব সুকীয়াকৈ পাৰ্থক্য কৰি আপোনালোকে নাচাব। UPS ইজ এ পাৰ্ট অফ দ্য NPS। তো এইকাৰণে যিকোনো বস্তুত চাব, যেতিয়া লিখিছে NPS তাত ব্ৰেকেটত ইনক্লুডিং UPS বুলি লিখি দিব এতিয়াৰ পৰা। তো ইয়াত লিখিছে ইনক্লুডিং UPS বা NPS যিসকলৰ আছে তেওঁলোকৰ কাৰণে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি কি হ'ব, কেনেকুৱা হ'ব, এইটো ৰিভিউ কৰিব। আৰু যিসকল UPS বা NPSত নাই তেওঁলোকৰ কাৰণে কি হ'ব এইটো ৰিভিউ কৰিব। এইটো কৈছে। মই গ্ৰেচুইটিৰ কথাটো লাষ্টত অকণ পাতিম, আগত এই গোটেইখিনি চাই লওঁ। নেক্সট আছে যে টু মেক ৰেকমেণ্ডেশ্যন অন দ্য এবভ কিপিং ইন ভিউ, কি এই গোটেইখিনিৰ ওপৰত তেওঁলোকে ৰেকমেণ্ডেশ্যন দিব, কিন্তু তেওঁলোকে ব্ৰডলাইন কেইটামান মনত ৰাখিব লাগিব বুলি কৈছে। সেইখিনি আগত আপোনালোকে পাইছে, যোনখিনি আমাৰ পেপাৰে পত্ৰে ওলাইছে অলৰেডি, যে ইকনমিক কণ্ডিশ্যন বা ফিজিকেল প্ৰুডেন্স এইটো চাব লাগিব। লেংগুৱেজটো তেনেকুৱা থাকে, খুব ডাঙৰ কথা নহয়। এনেকুৱা নহয় যে এইবাৰ এই কণ্ডিশ্যনবিলাক দি দিছে গতিকে ফিটমেণ্ট ফেক্টৰ কম হ'ব বা চেলাৰী কমকৈ দিব, এনেকুৱা কথা নহয়। এইটো যিমানকেইটা পে কমিশ্যন বনিছে লেংগুৱেজ এনেকুৱাই থাকে যে ইকনমিক কণ্ডিশ্যনটো চাব লাগিব, ফিজিকেল প্ৰুডেন্স মেইনটেইন কৰিব লাগিব, ৰিচোৰ্চেছ এডিকুৱেট আছে নে নাই চাব লাগিব। নেক্সট কাৰ ওপৰত বাৰ্ডেন আহিব এইটোও চাব লাগিব। আনফাণ্ডেড কষ্ট অফ নন কণ্ট্ৰিবিউটৰী পেঞ্চন স্কিম বা ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত কিমান বাৰ্ডেন আহিব, এইবিলাক এই কথাখিনি লিখে বাৰু। নেক্সট কৈছে দ্য কমিশ্যন উইল ডিভাইজ ইটছ অ'ন প্ৰচিডিউৰ এণ্ড মে এপইণ্ট। এইটো মই আগতে ক'লোঁ যে তেওঁলোকে প্ৰচিডিউৰটো কেনেকৈ ফ'ল' কৰিব এইটো তেওঁলোকে ডিচাইড কৰিব কমিশ্যনে, আৰু যদি দৰকাৰ হয় এডভাইজাৰ বা ইনষ্টিটিউচনেল কনচালটেণ্ট এক্সপাৰ্ট তেওঁলোকে এপইণ্ট কৰিব পাৰিব। আৰু কমিশ্যনৰ হেডকোৱাৰ্টাৰটো দিল্লীত হ'ব বুলি কৈছে। আৰু 18 মান্থৰ ভিতৰত দ্য কমিশ্যন উইল মেক ইটছ ৰেকমেণ্ডেশ্যন উইদিন 18 মান্থছ অফ দ্য ডেট অফ কনষ্টিটিউশ্যন। ডেট অফ কনষ্টিটিউশ্যন কিমান? 03/11/25। এইটো ডেটৰ পৰা তেওঁলোকে 1.5 বছৰ বা 18 মান্থছ তেওঁলোকে কাম কৰিব। ইট মে কনচিডাৰ ইফ নেচেচাৰী চেণ্ডিং ইণ্টাৰিম ৰিপৰ্ট তেওঁলোকে দিব পাৰিব। এইটো আমাৰ এইখিনিলৈকে কথাটো আছিলে। এতিয়া মই আপোনালোকৰ গ্ৰেচুইটিৰ বিষয়ে কিবা এটা ক'ম। তো বন্ধুসকল, এই গ্ৰেচুইটি যোনটো আছে এইটোক ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি বুলি কয়, DCRG বুলি কয়। DCRGটো আগত আছিলে, মানে সময়ে সময়ে বৰ্ধিত হৈ থাকে। এইটো লেটেষ্ট আছিলে 20 লাখ টকা আছিলে গ্ৰেচুইটিৰ এমাউণ্টটো। এইটো এবাৰেই পায়, মানে ডেথ হ'লে পায় বা ৰিটায়াৰমেণ্ট হ'লে পায়। এটলিষ্ট 5 ইয়াৰ্ছৰ ছাৰ্ভিচ হ'ব লাগে। যদি কোনোবা এমপ্লয়ী আছে এটলিষ্ট 5 ইয়াৰ্ছ ৰেগুলাৰ ছাৰ্ভিচ কৰিছে, তো তেওঁক গ্ৰেচুইটি দিয়া যায়। আৰু গ্ৰেচুইটি শব্দটোৰ মিনিং হ'ল এটা সন্মান ৰাশি, সন্মান নিধি এটা দিয়া যায়। কাৰণ কি, এটা অৰ্গেনাইজেশ্যনৰ কাৰণে এজন মানুহে যেতিয়া কাম কৰে, তেওঁৰ ছাৰ্ভিচ যেতিয়া এটা অৰ্গেনাইজেশ্যনক দিয়ে, তো তেওঁ যেতিয়া ৰিটায়াৰ্ড হয় তেওঁক সন্মান জনাই এটা লামচাম এমাউণ্ট দিয়া যায়। সেইটো এটা কেলকুলেশ্যনৰ এটা ফৰ্মুলা আছে বাৰু। আৰু কিমান লং পিৰিয়ড আপুনি ছাৰ্ভিচ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি এই গ্ৰেচুইটি এমাউণ্টটো হয়। কিন্তু ইয়াৰ মেক্সিমাম লিমিট এটা ধাৰ্য কৰি দিয়ে চৰকাৰে। এইটো আগত 20 লাখ আছিলে মেক্সিমাম লিমিট। তাৰমানে যিমান ডাঙৰে আপোনাৰ যিমান দীঘলেই নহওক আপোনাৰ ছাৰ্ভিচ লেন্থটো, আপুনি 20 লাখ টকাৰ উপৰি পাব নোৱাৰে। কিন্তু যেতিয়া আমাৰ এই 20 লাখ টকাটো কেতিয়া চেঞ্জ হ'ল, যেতিয়া 1 জানুৱাৰী 2024 এইটো চেঞ্জ হৈছে। আমাৰ DA যেতিয়া 50% পাৰ হৈ গৈছিলে, DAটো যেতিয়া 50% পাৰ হৈ গৈছিলে, আমাৰ 7 পে কমিশ্যনৰ এটা নিয়ম আছিলে যে যেতিয়াই DA 50% পাৰ হৈ যাব তেতিয়া এলাউন্সেছবিলাক 25% বাঢ়ি যাব, বা বাকী কিছুমান সুবিধা আছে সেইবিলাক 25% বাঢ়ি যাব। এইটো কেছত তেনেকুৱাকৈ এই 20 লাখৰ 25% বাঢ়ি, তাৰমানে 25ৰ 25% মিনছ 5 লাখ ৰুপিজ। তো 1 জানুৱাৰী 2024 পৰা এইটো 25 লাখ টকা হ'ল। 25 লাখ হ'ল কিমান? 25 লাখ হ'ল DCRGৰ এমাউণ্টটো, মেক্সিমাম লিমিটটো। তাৰমানে এজন মানুহে মেক্সিমাম DCRGৰ এমাউণ্ট, মানে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিত 25 লাখ টকা এতিয়া বৰ্তমান পাব পাৰে। বৰ্তমান অৱস্থাত এইটো আছে 25 লাখ টকা। কিন্তু এতিয়া এইটো ৰিভিউ কৰিব দিছে, নেক্সট পে কমিশ্যন লাগিছে যেতিয়া ৰিভিউ কৰিব, এইটো কিমান হ'ব পাৰেগৈ গ্ৰেচুইটি এমাউণ্টটো। আমি দেখিছোঁ যে সময়ে সময়ে বঢ়াই থাকে। গতিকে এই এমাউণ্টটো মোৰ হিচাপত, মানে মই এটা আইডিয়া কৰিছোঁ যে এইটো 35 লাখমান এইবাৰ কৰি দিব পাৰে, যে মেক্সিমাম এমাউণ্টটো। এইটো মিনিং এইটো নহয় যে চবে 35 লাখ পাব, তেনেকুৱা কোনো কথা নাই। এইটো মেক্সিমাম লিমিটটো হ'ব 35 লাখ। আৰু এইটো এটা এককালীন দিয়া যায় ৰিটায়াৰমেণ্টৰ সময়ত বা ডেথ হ'লে এককালীনভাৱে এই পইচাটো দিয়া যায়। আৰু এইটো এটা কেলকুলেশ্যন আছে, কেলকুলেশ্যনটো আপোনালোকে নিজেই কৰিব পাৰিব বাৰু, কোনো ডাঙৰ কথা নহয়। তো এইটো আপোনালোকে যদি আপোনালোকে কয় তেতিয়াহ'লে মই এটা কেনেকৈ কেলকুলেশ্যন কৰে তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিম। যদি তেনেকুৱা দৰকাৰ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু
এই গ্ৰেচুইটি এমাউণ্টটো যদি 35 লাখ বা তাতকৈও যদি বেছি কৰি দিয়ে এইটো খুব এটা ভাল পদক্ষেপ হ'ব বুলি ভাবোঁ কাৰণ যেতিয়া এজন মানুহ ৰিটায়াৰ হয় বা কোনোবা এজন এমপ্লয়ী যেতিয়া ডেথ হৈ যায় তেতিয়া এই এমাউণ্টটো এইটো খুব সোনকালে পোৱা যায় এইটোত ইমান মানে অসুবিধা নহয় বাকী যিসকলৰ পেঞ্চন আছিলে আগৰ মানুহ NPSৰ নহয় যিসকল OPSত আছে তেওঁলোকৰ পেঞ্চনৰ কামখিনি অলপ টাইম লাগে কিন্তু এই DCR যি এমাউণ্টটো খুব সোনকালে পোৱা যায় প্ৰায় একমাহমান সময়ৰ ভিতৰত সেইটো খুব সোনকালে খৰতকীয়াভাৱে কৰি দিয়া যায় গতিকে এইটো এটা হেল্প কৰে যেতিয়া ৰিটায়াৰ হয় মানুহজন বা যেতিয়া মানুহজন ঢুকায় ফেমিলিক হেল্প কৰে তো এইটো আছিলে কথা তো আপোনালোকে নিশ্চয় এইখিনি জানিব প্ৰায় সুখী হৈছে যে আমাৰ গ্ৰেচুইটি এমাউণ্টটো বাঢ়িব আৰু 2 নম্বৰ কথা হ'ল যে এতিয়া মানে অফিচিয়েলি APA কমিশ্যনে কাম কৰা আৰম্ভ কৰিছে আৰু আমাৰ অসমৰ ক্ষেত্ৰতো চিফ মিনিষ্টাৰে কৈছে যে ডিপাৰ্টমেণ্টবিলাকে খুব সোনকালে তেওঁলোকৰ টাৰ্মছ অফ ৰেফাৰেঞ্চখিনি জমা দিব লাগে আৰু খুব সোনকালেই তেওঁলোকেও ফৰ্ম কৰিব APA কমিশ্যন তো এইখিনি আছিলে আৰু নতুন আপডেট আহিলে ভিডিঅ' লৈ আহিম ধন্যবাদ